জুৰিয়াৰ উদমাৰীত শিক্ষক সমাজৰ প্ৰতিবাদ। রক্ষণাবেক্ষণকারী শাস্তি দিও, সুরক রক্ষণাবেক্ষণ দিয়া শাস্তি দিও। জুৰিয়াৰ একাংশ চৰকাৰী বিদ্যালয়ত সংঘটিত চুৰিকাণ্ডৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত শিক্ষকৰ। জুৰিয়াৰ উদমাৰীত শিক্ষক সমাজৰ প্ৰতিবাদ। জুৰিয়াৰ একাংশ চৰকাৰী বিদ্যালয়ৰ লগতে উদমাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত সঘনে সংঘটিত হৈ আহিছে চুৰিকাণ্ড। জুৰিয়া আৰক্ষী থানাৰ সন্মুখত দালালৰ দপদপনি বন্ধ কৰাৰ দাবী শিক্ষক সমাজৰ। জুৰিয়া আৰক্ষীয়ে চোৰক কৰায়ত্ব কৰাত চৰম ব্যৰ্থতাৰ অভিযোগ শিক্ষক সমাজৰ। আজি উদমাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় চৌহদত শিক্ষক সমাজে দুঘণ্টীয়া ধৰ্ণা প্ৰতিবাদ কাৰ্যসূচী সাব্যস্ত কৰে। উদমাৰী অঞ্চলত বৃদ্ধি পোৱা ড্ৰাগছ, IPL জুৱা, মদ, ভাং, অসামাজিক কাম বন্ধ কৰাৰ দাবীত সাব্যস্ত কৰে এই প্ৰতিবাদ। জুৰিয়া আৰক্ষীৰ একাংশ দালালে চোৰক ৰক্ষণাবেক্ষণ দিয়াৰো গুৰুতৰ অভিযোগ উত্থাপন কৰিছে শিক্ষক সমাজে। চৰকাৰী বিদ্যালয়সমূহত নৈশ চকীদাৰ নিয়োগ কৰাৰ দাবী শিক্ষক সমাজৰ। চোৰক ৰক্ষণাবেক্ষণ দিয়া দালালক আৰক্ষী প্ৰশাসনে শাস্তি প্ৰদানৰ দাবী শিক্ষক সমাজৰ। আমি বিবেচনা কৰিছোঁ যে আজি স্থানীয় প্ৰশাসন এই অসামাজিক কাৰ্যবিলাক নিৰ্মূল কৰাৰ ক্ষেত্ৰত স্থানীয় প্ৰশাসন আজি ব্যৰ্থ হৈছে। আমি আশা কৰিছোঁ ঊৰ্ধ্বতন কৰ্তৃপক্ষই এই অঞ্চলৰ প্ৰতি নজৰ দিব আৰু অতি সোনকালে এই অসামাজিক কাৰ্যকলাপ ৰোধ কৰাৰ ক্ষেত্ৰত তেওঁলোক সফল হ'ব। এই ক্ষেত্ৰত আমি ৰাইজৰ ঘৰৰ পৰা যিমানখিনি সহযোগিতা কৰিব লাগে আমি সেইখিনি নিশ্চয় কৰিম। গাঁওৰক্ষী বাহিনী আচলতে সক্ৰিয় হ'ব লাগে, কিন্তু বৰ্তমান চৰকাৰে আমি জনাত এই গাঁওৰক্ষী বাহিনীকো কিছু নিষ্ক্ৰিয় কৰিছে। আজি গাঁওৰক্ষী বাহিনীক তেওঁলোকৰ যিখিনি মাহিলী পাৰিতোষিক দিয়াৰ কথা আছিলে বা অন্যান্য যিবিলাক পাৰিতোষিক দিয়াৰ কথা আছিলে, আজিকালি সেই পাৰিতোষিক দিয়াৰ বন্ধ কৰাৰ পিছত আজি গাঁওৰক্ষী বাহিনীবিলাক অলপ নিষ্ক্ৰিয় হৈছে। আজি তেওঁলোকে এটা স্বেচ্ছাসেৱী অনুষ্ঠান হিচাপে কাম কৰি আছে। তথাপিও আমি গাঁওৰক্ষী বাহিনীকো আমি আহ্বান জনাইছোঁ, তেওঁলোকে যিহেতু স্বেচ্ছাসেৱী অনুষ্ঠান হিচাপে কাম কৰি আছে, গাঁৱৰ ৰক্ষাৰ কাৰণে তেওঁলোকে চেষ্টা কৰি আছে। আমি আশা কৰিছোঁ যে গাঁওৰক্ষী বাহিনীসমূহেও এই ক্ষেত্ৰত তেওঁলোকে থানাৰ এই বস্তুটো আগৰ পৰা চলি আছে। জুৰিয়াত যদি জুৰিয়া থানাত যদি কোনোবা অফিচাৰ আহে, আমাৰ চবেই গৈ পেলাই তাত তেওঁ মানে গামোচা পিন্ধায়। এই গামোচা পিন্ধোৱা অফিচাৰ আহিব যাব, গামোচা পিন্ধোৱাৰ এইটো যিটো প্ৰক্ৰিয়া আমি এইটো ভাল নাপাওঁ। আৰু যেতিয়া পুলিচবিলাক যেতিয়া গাঁৱলৈ আহে তেতিয়া আমি দেখোঁ যে যিবিলাক অসামাজিক কাৰ্যকলাপৰ লগত জড়িত মানুহ সেইবিলাকৰ লগত তেওঁলোকৰ উঠা অহা, যিবিলাক গাঁৱত যিবিলাক ভাল মানুহ আছে সেইবিলাকৰ লগত তেওঁলোকৰ কোনো সম্পৰ্ক নাই। কিন্তু তেওঁলোক যেতিয়া আহে গাঁৱত অহাৰ পিছত যিবিলাক অসামাজিক কামৰ লগত জড়িত ব্যক্তি তেওঁলোকৰ কথাতে তেওঁলোকে কাম কাজ কৰে। আজি কাৰোবাৰ কিবা কেছ হ'লে আজি এই অসামাজিক কাম কৰা মানুহবিলাক থানালৈ যাব লগা যায় আৰু তেওঁলোকৰ কথাতে কাম হয়। গতিকে আমি এনেকুৱা ধৰণৰ কাৰ্যকলাপক আমি নিন্দা কৰোঁ, আমি ভাল নাপাওঁ। আমি আশা কৰোঁ আজি পুলিচ প্ৰশাসন এই ক্ষেত্ৰত অলপ সংযোজন হ'ব আৰু ভাল মানুহৰ সহযোগিতা লওক। আমি সহযোগিতা কৰিবৰ কাৰণে আমি সদায় প্ৰস্তুত। স্যাৰ, আৰু এটা কথা সুধিছোঁ, আপোনালোকে বিভিন্ন অসামাজিক কাৰ্যকলাপৰ কাৰণে আজি ধৰ্ণা কাৰ্যসূচী, কিন্তু সুদখোৰৰ বিষয়ে কথাটো আজি উল্লেখ নাই, ওলোৱা নাই। জুৰিয়াৰ পৰা তমেজুদ্দিনৰ ৰিপৰ্ট, মাই নিউজ এনি।